নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 360 পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমাৰ আজি এলজেব্ৰাৰ 2 নম্বৰ পাৰ্ট, আৰু সেই 2 নম্বৰ পাৰ্টটোত আমি কি শিকিম? যোৱা ক্লাছত আমি যিমানখিনি কৰিছিলোঁ, যোৱা ক্লাছত আমি এডিশ্যন শিকিছিলোঁ, ছাবট্ৰেকশ্যন শিকিছিলোঁ। তো যোৱা ক্লাছত আমি সৰু সৰু লেভেলত শিকিছিলোঁ। তো আপোনালোকে এতিয়া এডভান্স লেভেলত কেনেকুৱা ধৰণৰ পাব? এইটো যদিও মই এডভান্স বুলি কৈছোঁ, এইটো ক্লাছ 6ৰ কুৱেশ্যন এটা, NCERT বেষ্ট কুৱেশ্যন এটা ক্লাছ 6ৰ। তো আমি ইয়াতে কিয় আৰু কি কাৰণে ইমানখিনি ইয়াতে এনেকৈ কৰি আছোঁ, ৰিজনটো এইটো, আমি যদি অপাৰেশ্যনছখিনি নাজানো, কেনেকুৱা ধৰণে অপাৰেশ্যনখিনি কৰে, কেনেকুৱা ধৰণে আমাৰ ভেৰিয়েবলবিলাকৰ লগত আমি এড কৰোঁ, ছামেশ্যন কৰোঁ, এইবিলাক যদি নাজানো, তেতিয়াহ'লে বিভিন্ন ধৰণৰ কুৱেশ্যনৰ এনচাৰ, চলিউশ্যন, চিম্প্লিফিকেশ্যনছ আমি কৰিব নোৱাৰিম। ঠিক আছে, তো বেছি দেৰি নকৰি আহোঁ আমাৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে, হোৱাট শুড বি এডেড টু দিছ টু গেট দিছ। তো আমি কি এড কৰিব লাগিব এইটোৰ লগত যদি এইটো পাব লগা হয়? মানে আমাক কৈছে 10ৰ লগত কি প্লাছ কৰিম আমি 15 পাব লাগিব। জাষ্ট এটা নাম্বাৰ হিচাপে ধৰকচোন, কুৱেশ্যনটো এইটো, 10ৰ লগত কি এড কৰিম যাতে আমি ইয়াতে 15 পাম। তো আপুনি এই বস্তুটো কেনেকৈ ওলাইছিল? এই বস্তুটো আপুনি ওলাইছিল যে চিম্পলি যে যিটো কুৱেশ্যন মাৰ্ক আছে সেইটো ইকুৱেল টু কি 15ৰ পৰা 10টো মাইনাছ কৰি দিছিলে, নহয় জানো? একদম চিম্পল এক্সাম্পল লৈ মাথাটোত একদম চিম্পল কথাখিনি ভাবক। ইমান ডাঙৰ কুৱেশ্যনটো এনেকৈ মাথা মাৰি থাকিলে কেতিয়াবা আপোনালোকৰ কনফিউজ হৈ যাব। বাট ইয়াতে মই কি ভাবিব দিছোঁ আপোনাক, যে এইটো মই 10 বুলি ধৰোঁ, যে 10 টকাৰ লগত কিমান টকা এড কৰিম যাতে মই 15 টকা পাওঁ। কনচেপ্টটো ছেম। তো কেনেকৈ ওলাইছিলোঁ? 15ৰ পৰা 10টো মাইনাছ কৰি দিছিলোঁ। তো ইয়াতে কিবা ব্যতিক্ৰম হ'ব নেকি? মেথছটো ইয়াতে ব্যতিক্ৰম হ'ব জানো? আপুনি ক'ব না, কেতিয়াও নহয়। ৰুল ইজ ৰুল, হয়নে নহয়? তো আমি কি জানিম, মানে এইটোৰ পৰা, এই মেইন ৰিজাল্টৰ পৰা যদি এইটো আমি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম? এইটোৰ লগত যদি আমি এইটো মাইনাছ কৰি দিওঁ, কি পাম আমি? আমাৰ পাব লগা এনচাৰটো আমি পাই যাম। কনচেপ্টটো ছেম। তো সেইটোৱে কৰোঁ বোলক আমি এতিয়া। তো মই যদি কওঁ, ধৰিলোঁ ধৰক 3x³ মাইনাছ 2x প্লাছ 3x মাইনাছ 1। ধৰক এইটোৰ লগত মই p প্লাছ কৰিছোঁ, যাৰ ফলত মই x³ প্লাছ 2x² মাইনাছ 6x প্লাছ 5 এইটো পাইছোঁ। তো এইটো আমাৰ কুৱেশ্যনত দিয়া আছে। তো আমাক এই পিৰ ভেলুটো ওলাব দিছে। তো আমি পিৰ ভেলুটো কেনেকৈ ওলাম? যে p ইজ ইকুৱেল টু কি হ'ব? এই যিটো x³ প্লাছ 2x মাইনাছ 6x প্লাছ 5 আছে, সেইটোৰ লগত এই গোটেই পাৰ্টটো কি হ'ব? ছাবট্ৰেক্ট হ'ব। 3x³ মাইনাছ 2x প্লাছ 3x মাইনাছ 1, এইটো আমাৰ ব্ৰেকেটৰ ভিতৰত আছে। তো আমি কি কৰিছিলোঁ? ব্ৰেকেটটো উঠাই দিওঁ, যদি প্লাছ আছে যেনেকৈ আছে তেনেকেই থাকিব, নহয় জানো? তো নেক্সট ইয়াতে ব্ৰেকেটটো যদি উঠাই দিওঁ, ইয়াতে থাকিব মাইনাছত যাব, ইয়াতে মাইনাছ আছে এইটো প্লাছ হৈ যাব, ইয়াতে প্লাছ আছে মাইনাছ হৈ যাব, ইয়াতে মাইনাছ আছে এইটো প্লাছ হৈ যাব। তো এইখিনি আমাৰ কৰিব লগা বিষয় বস্তু এতিয়া। তো ইয়াতে আমি কি কৰিম? x³ আৰু x³, ইয়াতে 3টা x³ আৰু ইয়াতে এটা x³। তো তোমাৰ 3 টকা ধাৰ আছে, 1 টকা তুমি দি দিলা, তোমাৰ লগত ধাৰ কিমান থাকিব? মাইনাছ 2x³ থাকিব। ক্লিয়াৰ? দেন এইটো x, কিবা এটা ভুল লিখিছোঁ, অ'কে, স্কুৱাৰ আছে, ইয়াতে স্কুৱাৰ আছে, ইয়াতে স্কুৱাৰটো পাহৰি গৈছিলোঁ, চৰি, হয়নে? টুৱাইছ x স্কুৱাৰ, ইয়াতো টুৱাইছ x স্কুৱাৰ থাকিব লাগে, ইয়াতো x স্কুৱাৰ থাকিব লাগে। ঠিক আছে, এতিয়া ঠিক আছে, অ'কে, নাও ক্লিয়াৰ। তো এতিয়া আমি চাওঁ 2x² আৰু 2x², নহয় জানো? 2x² কিমান হ'ব? প্লাছ 4x² হ'ব, প্লাছ 4x² হ'ব, হয় নহয়? দেন ইয়াতে কি আছে? মাইনাছ 6x আৰু ইয়াতে আছে মাইনাছ 3x। তো মাইনাছ 6x মাইনাছ 3x মাইনাছ 9x প্লাছ 5 প্লাছ 1 প্লাছ 6। তো ইয়াতকৈ আৰু বেলেগ কিবা আপোনাক লাগে নেকি? ইয়াতকৈ বেলেগ আপোনাক সোধা নাই। তো এইখিনিয়ে আপোনাক ওলাব দিছে যে এইটোৰ লগত কি এড কৰিলে আমাৰ ইমানখিনি পোৱা যাব। তো চিম্পল, আপুনি ধৰি লৈছে যে p এড কৰিলে পোৱা যাব, তো পিৰ ভেলুটো আপুনি ওলাই দিব। বস্তুটো বুজি পাইছেনে? তো এনেকুৱা ধৰণে চিম্পল, ইমানখিনি ডাঙৰ লম্বা লাইন কৰিবই নালাগে। মই একদম
বেসিক লেভেলৰ পৰা বুজাই আছোঁ কাৰণে ইমানখিনি মই ইয়াতে চেষ্টা কৰিছোঁ যাতে গোটেইখিনি লাইন এটা এটাকৈ মই আপোনালোকক কৰি কৰি বুজাওঁ ঠিক আছে ফ্ৰম দি বেচিক্স সেইকাৰণে আমি ইয়াতে চেষ্টা কৰিছোঁ এনেকৈ কৰিবলৈ আদাৰৱাইজ আপুনি কিছুমান বস্তু মুখে মুখে কৰি ল'ব পাৰে ঠিক আছে যাওক এতিয়া আমি আহোঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈকে আমি দুটামান কুৱেশ্যন প্ৰেক্টিছ কৰোঁ আজি আকৌ আপোনাক কৈছে হোৱাট শুড বি দ্য ভেলু অফ পি ইফ ভেলু অফ 3x স্কুৱেৰ প্লাছ 4x মাইনাছ পি ইজ 5 when x equal to -1 তো বহুত সিম্পল কুৱেশ্যন হৈ দিছে সিম্পল কুৱেশ্যনটো কি হৈ দিছে যে ইয়াতে থকা পিৰ ভেলুটো ওলাব দিছে আপোনাক এতিয়া পিৰ ভেলুটো কেতিয়া ওলাব দিছে যেতিয়া আপোনাৰ এই গোটেই এক্সপ্ৰেশ্যনটোৰ ভেলু এই গোটেই এক্সপ্ৰেশ্যনটোৰ ভেলু 5 হয় কেতিয়া 5 হয় যেতিয়া x ৰ ভেলু 1 হয় তেতিয়া পিৰ ভেলু কি হ'ব হেতু ওলাব মানে আপোনাক এটো কৈছে যে if বা when x equal to 1 x equal to 1 হলে কি হ'ব 3x square plus 4x minus p is equal to 5 এটো কথা কৈছে যদি x equal to 1 হয় তেতিয়ালে এটো এনেকা হ'ব তো p ৰ ভ্যালুটো কিমান হেতু ওলাব দিছে তো সিম্পলি আপুনি ইয়াতে x ৰ ভ্যালুটো সরি ইয়াতে -1 হ'ব লাগিছিল তেনেকুৱা কিছুমান চিলি মিস্টেক আপোনাৰ এক্সামতো হ'ব বা আপুনি নিজে প্ৰেক্টিছ কৰোতে হ'ব তো এই বস্তুৰ কাৰণে নাৰ্ভাছ নহ'ব চিলি মিস্টেক হোৱাটো একদম সিম্পল আৰু ইকুৱেশ্যনতে সবতছে বেছি চিলি মিস্টেকছ হয় বাকি কতোৱে আপোনাৰ ইমান চিলি মিস্টেকছ নাপাব যিমান আপুনি ইকুৱেশ্যনত পাব কাৰণ ইয়াতে x y z মাইনাছ প্লাছ বহুত কিবা কিবি তো এতিয়া চাওক -1 ইনটু -1 তো কিমান হ'ব +1 হ'ব হ'ব না নহ'ব আপুনি ক'ব ইয়েছ তো ইয়াতে কি হ'ব এটো +1 ইনটু 3 হ'ব আৰু ইয়াতে কি -1 ৰ লগত +4 ইনটু কৰিলে কি হ'ব -4 হ'ব আৰু থাকিব -p তো ইজ ইকুৱেল টু 5 থাকিব তো ইয়াৰ এনসাৰটো কি হ'ব এতিয়া ইয়াতে থাকিব আপোনাৰ -1 - p ইজ ইকুৱেল টু 5 তো মই যদি এইটো p টো এইটো সাইডত লৈ যাও তেতিয়ালে -5 - 1 তো আলটিমেটলি -6 তো এনসাৰটো কি হ'ব -6 হ'ব তো p ৰ ভ্যালুটো কি -6 ঠিক আছে তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি কোৱেশ্চনৰ আনসাৰ বিলাক ওলাব পাৰিব কেৱল আপুনি শুদ্ধ প্ৰসেসটোত মাথা মাৰিব লাগে আপোনাৰ প্ৰসেসটো কি হ'ব লাগে একদম সিম্পলি শুদ্ধ হ'ব লাগে যে এনেকুৱা ধৰণে মাথা মাৰিম তো আপুনি তেতিয়াহে বস্তুটো ইজিলি কৰিব পাৰিব তো নেক্সট এটা কোৱেশ্চন কৰো আকৌ এটো সিম্পলিফাই কৰিব দিছে এনেকুৱা ধৰণৰ সিম্পলিফিকেশনছ আমি কেতিয়াবা দেখিও যাওঁ নহয় জানো তো এটো আমাৰ ক্লাস 7 লেভেলৰ সিম্পলিফিকেশনছ তো এটো কেনেকৈ কৰা হ'ব এতিয়া তো এটো দেখি বহুতৰে মূৰ ঘূৰাই যায় যে ইমান ডাঙৰ x y z কি বাট যদি বস্তুটো আপুনি সিম্পলিফাই কৰি লয় আপোনাৰ নৰ্মেল যেটো নিয়ম আপুনি জানে যে লাইক টার্ম আনলাইক টার্ম এই সকলোখিনি বস্তুৰ যেটো নলেজটো থাকে তেতিয়া আপুনি বহুত ইজিলি কোৱেশ্চনটো কৰিব পাৰিব তো কেনেকৈ হেতু আমি চেষ্টা কৰো এবাৰ তো ফার্স্ট অফ অল আমি কি কৰো ব্ৰেকেটটো উঠাও স্কয়ার মাইনাস 4/7 x plus 11 minus 1/7x তো মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব 3 তো মাইনাস প্লাস মাইনাস হ'ব 2x স্কয়ার আকৌ ইয়াতে মাইনাস আছে তো মাইনাস 2/7x এটা মাইনাস মাইনাস প্লাস হ'ব 2/3x স্কয়ার এটা মাইনাস প্লাস মাইনাস হ'ব 2 তো ইয়াতে আপুনি একো কৰিব নালাগে আপুনি লাইক টার্মখিনি এটা সিঙ্গল লৈ কৰক লাইক টার্ম x স্কয়ার and x স্কয়ার তো এইটা একালগে লিখো 3x স্কয়ার minus 2x স্কয়ার plus 2/3x স্কয়ার এটুক আপুনি এনেকে ব্ৰেকেটত দি দিয়ক দেন x টো চাওক x and x তো এটা কি আছে minus 4/7x তারপর যে minus 2/7x আৰু ইয়াতে এটা ৰৈ গ'ল তো এটো আছে 1/7x তাৰপিছত হৈ গ'ল 2/7x তো এতিয়া আপুনি ইয়াতে এটা বস্তু দেখিছে নোটিস কৰিছে সব কেটাই কি আপোনাৰ মাইনাসত আছে যদি আমি ইয়াতে এটা ব্ৰেকেট লৈ লও এই গটেকেটা কি হৈ যাব প্লাস হৈ যাব নিশ্চয় বুজি পাইছে যদি মাইনাসটো ইহতৰ লগত ইনটু কৰিলে প্লাস হৈ যায়
ব্ৰেকেটটো উঠাই দিলে, ব্ৰেকেটটো দি দিলে মাইনাছখিনি প্লাছ হৈ যাব নাযাব। এতিয়া যদি ব্ৰেকেটটো আকৌ উঠাই দিওঁ, এই মাইনাছটো সকলোতে ইনটু হৈ আছে, তো ইয়াতে ইনটু কৰিলে কি হয়, প্ৰত্যেকটা বস্তুৱে মাইনাছ হৈ যাব নিশ্চয়। আগৰো বুজি পাইছে। তো নেক্সট কি আছে, 11 3 and 2, তো কিহত আছে প্লাছ 11 প্লাছ 3 মাইনাছ 2, তো এনেকুৱা ধৰণে আছে। তো এতিয়া আপোনাৰ কুৱেশ্যনটো কিমান চিম্পল হৈ গ'ল আপুনি নিজেই গম পাই আছে। তো আপুনি ইয়াতে কৰিব লগা একোৱেই নাই, বৰ্তমান ল'ব লাগে আপুনি নিজৰ LCM। ইয়াতে যদি LCM লয় এইটো কি হ'ব, এক্স স্কুৱেৰ হ'ব, হয় নহয়? আৰু ইয়াতে 3 এইটো কিন্তু হ'ব, এইটো হ'ব 6x স্কুৱেৰ, আৰু ইয়াতে কি হ'ব প্লাছ 2x স্কুৱেৰ, তো এইটো হ'ব। তো আপুনি দিয়ক ব্ৰেকেটৰ ভিতৰত মাইনাছ, এইটো আপুনি ব্ৰেকেটটো ৰাখক, ইয়াতে হ'ব আপোনাৰ 7 LCM, তো ইয়াতে হ'ব আপোনাৰ 4x প্লাছ x প্লাছ টুৱাইছ এক্স, আৰু ইয়াতে কি হ'ব 14 পৰা 2 গ'লে 12, সৰি প্লাছত থাকিব। ইয়াতে আমি কি দেখিছোঁ, এক্স স্কুৱেৰ মাইনাছ 6x, তো ইয়াতে দেখিছে এক্স স্কুৱেৰ প্লাছ 2x স্কুৱেৰ মানে 3x স্কুৱেৰ, তো 3x স্কুৱেৰৰ লগত মাইনাছ গ'লে কিবা মাইনাছ 3x স্কুৱেৰ হ'ব, আৰু তলত থাকিব 3, হয় নহয়? ইয়াতে আপুনি দেখিছে 4 প্লাছ 5, 5 প্লাছ 2 7, তো ইয়াতে আপুনি দেখিছে 7x/7 ব্ৰেকেটৰ ভিতৰত ৰাখক প্লাছ 12, তো ইয়াৰ এনচাৰটো কি পাব, ইয়াৰে 3 কাটা যাব, তো আপুনি গম পাব যে ইয়াতে মাইনাছ এক্স স্কুৱেৰ হৈ গ'ল, 7 কাটা যাব, ইয়াতে থাকিব মাইনাছ এক্স, আৰু ইয়াতে প্লাছ 12, তো এইটো চিম্প্লিফিকেশ্যনটোৰ এনচাৰটো কিমান, ইয়াৰে চিম্প্লিফিকেশ্যন এনচাৰটো এক্স মাইনাছ এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ 12, তো এইটোৱে হৈছে আপোনাৰ চিম্প্লিফিকেশ্যনৰ এনচাৰটো। তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি অংকটো কৰিব পাৰে। আশা কৰোঁ বুজি পাইছে, ষ্টেপ বাই ষ্টেপ মই ইয়াতে কৰাৰ চেষ্টা কৰিছোঁ। ইয়াতে এতিয়া আপুনি যদি LCM লোৱা চিষ্টেমটো বুজি পোৱা নাই তেতিয়াহ'লে বহুত বেছি সমস্যা হৈ যাব, তেতিয়াহ'লে আপুনি ক্লাছ 5 লেভেলৰ বা 4 লেভেলৰ কুৱেশ্যনৰ এনচাৰ আপুনি এবাৰ নিজে প্ৰেক্টিছ কৰিব। ভগ্নাংক যিটো আমাৰ ফ্ৰেকশ্যন আছে, যদি আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ লসাগু লোৱা বুজি নাপায় তেতিয়াহ'লে ফ্ৰেকশ্যন চাব, ফ্ৰেকশ্যনৰ সামেশ্যন কেনেকৈ হয় সেইটো চাব লাগিব, ঠিক আছে? তো ফ্ৰেকশ্যন এণ্ড সামেশ্যনৰ যদি বিষয়ে নাজানে আপোনালোকে কাইণ্ডলি কমেণ্ট দিব কমেণ্ট ছেকশ্যনত। যদি আপোনালোকে নাজানে আমি এটা ফ্ৰেকশ্যনৰো আমি এটা ডেডিকেটেড ক্লাছ বনাব পাৰিম, কোনো প্ৰব্লেম নাই, ঠিক আছে? তো আশা কৰি এই সকলোখিনি সৰু সৰু বস্তু আপোনালোকে জানে, তো এনচাৰটো হ'ব এইটো। তো এতিয়া আপোনালোকৰ কাৰণে থাকিল দুটা হোমৱৰ্ক, আৰু হোমৱৰ্ক দুটা কাইণ্ডলি আপোনালোকে লাগিলে স্ক্ৰীনখন অলপ টাইম পজ কৰি এই বস্তুখিনি লিখি লওক, লিখি লৈ ঘৰতে কৰাৰ কাৰণে চেষ্টা কৰক। আপোনালোকে যদি যিকোনো ক্লাছ এটা কৰি ঘৰত কৰি চাবলৈ চেষ্টা কৰা নাই তেতিয়াহ'লে আপুনি যদি যিমানেই ভাল হওক বেয়া হওক, যিমানেই ভাল ক্লাছ নকৰক কিয়, আপুনি টাইম ৱেষ্ট কৰি আছে মেথমেটিক্সৰ ক্ষেত্ৰত। বিশেষকৈ যদি মেথমেটিক্সটো অকল চাই থৈ দিছে, প্ৰেক্টিছটো কৰিবলৈ ইচ্ছা কৰা নাই, দেন ইউ আৰ ৱেষ্টিং ইউৰ টাইম, আৰু লগতে ৱেষ্ট কৰাৰ লগতে আপুনি নিজৰ মাথাটো মিছামিছি গৰম কৰি আছে। কিয়? কাৰণ অহাকালি আপোনাৰ লোড অকণমান বাঢ়ি যাব, নেক্সট দিনাখন আকৌ অকণমান লোড বাঢ়ি যাব, তেনেকৈ লোড বাঢ়ি লাষ্টত আপুনি ক'ব যে বাদ দে মেথছ আৰু নোৱাৰোঁ। তো সেইকাৰণে এতিয়াও দেৰি হোৱা নাই, অলপকৈ আপুনি ষ্টেকত সোমাই থাকক, নিজৰ মূৰটোকো প্ৰেছাৰ নিদিব। তো লাহে ধীৰে কি কৰক, এনেকৈ প্ৰেক্টিছ কৰক আমাৰ লগত। তো আপোনালোকে তেতিয়াহে এলজেব্ৰা বা ইকুৱেশ্যনৰ অংকত মাষ্টাৰি কৰিব পাৰিব, ঠিক আছে? তো আমি এইখিনি শিকাৰ পিছত এতিয়া আহোঁ আমাৰ নেক্সট যিটো টপিক আজি শিকাৰ কথা আছিল, সেই টপিকটো শিকাৰ কথা আছে মাল্টিপ্লিকেশ্যনছ। তো এতিয়া আমি কি শিকিছিলোঁ যে সামেশ্যন কেনেকৈ কৰোঁ, ছাবট্ৰেকশ্যন কেনেকৈ কৰোঁ, আমি সেই সকলোবিলাক শিকিছোঁ। এতিয়া আমাক লাগে মাল্টিপ্লিকেশ্যনছ আমি কেনেকৈ কৰিম। এতিয়া মাল্টিপ্লিকেশ্যনছ মানে কাৰ মাল্টিপ্লিকেশ্যনৰ কথা কৈছোঁ। তো ফাৰ্ষ্ট অফ অল আমিতো টাইপ শিকিছিলোঁ প্ৰথম ক্লাছতে, আমি শিকোঁ আজি প্ৰথম মনোমিয়েল। মনোমিয়েলছৰ মাল্টিপ্লিকেশ্যন শিকোঁ। এতিয়া মনোমিয়েলছৰ মাল্টিপ্লিকেশ্যনছ মানে কি, যেনে আমাৰ 2x আৰু এইটো মই কৈছোঁ যে 3x, এই দুটা মাল্টিপ্লিকেশ্যন কৰোঁ। এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম, আৰু এটা টাৰ্ম থকা এক্সপ্ৰেশ্যনটোক আমি কি কওঁ, মনোমিয়েল এক্সপ্ৰেশ্যন বুলি কওঁ, য'ত এটা টাৰ্ম থাকে। আমি যোৱা ক্লাছত শিকিছিলোঁ নহয় জানো? তো এতিয়া এই দুটা বস্তু আমি কেনেকৈ কৰিম, এই দুটা বস্তু কৰাৰ আগতে আপুনি ক্লাছ 3 বা 4ত মেবি থাকে, ক্লাছ 3, 4ত থাকিব লাগে, বা 6তে থাকক। এটাৰ লগত ইণ্ডাইচেছ এণ্ড চাৰ্জ যিবিলাক আছে, আমাৰ পাৱাৰৰ লগত কেনেকৈ আমি কাম কৰোঁ, ঠিক আছে? পাৱাৰবিলাকৰ লগত কেনেকৈ কাম কৰোঁ সেই বস্তুটোৰ ওপৰত এটা ফৰ্মুলা এটা আছে। ফৰ্মুলাটো হৈছে a টু দি পাৱাৰ m
ইনটু a to the power m is equal to a to the power m plus m। এই বস্তুটো আপুনি ৰাত্তা মাৰি থৈ কি থয় মই নাজানো, লিখি থৈ দিয়ক। মেক্সিমাম অৱস্থাত যেতিয়া আপুনি মনোমিয়েলছ বা বাইনোমিয়েলছ হওক পলিনোমিয়েলছ হওক আপুনি মাল্টিপ্লাই কৰি আছে দুটা টাৰ্ম, কিহৰ টাৰ্ম? এলজেব্ৰিক টাৰ্ম, তেতিয়া মনত ৰাখিব এনেকুৱা সূত্ৰৰ আপোনাৰ বাৰে বাৰে ব্যৱহাৰ হ'ব। ঠিক আছে, তাৰ লগতে a to the power m, ইয়াতে মনত ৰাখিব বেছটো সেম আছে, বেছ ইজ সেম, ইয়াতে বেছটো সেম আছে, এইটো মনত ৰাখিব। a to the power n, এনেকুৱা যদি অৱস্থাত পাওঁ আমি কি লিখিম? a to the power m minus n, এইটো এটা ফৰ্মুলা হয়নে? তাৰপিছত আৰু কি আছিল? a to the power m যদি থাকে আমি কি লিখিব পাৰো? a to the power minus m লিখিব পাৰো। ক্লিয়াৰ? তো এনেকুৱা ধৰণে কিছুমান বস্তু আপুনি নিজৰ মূৰত সোমাই লওক, আৰু এনেকুৱা ধৰণৰ সৰু সৰু বস্তু আমাৰ ইউজ হৈ থাকিব, তো এইবিলাক বস্তু লিখি থৈ দিব সাইডত। ঠিক আছে, তো আহো এতিয়া আমাৰ একদম বেসিক কনসেপ্ট, যে মনোমিয়েল আমি কেনেকৈ মাল্টিপ্লাই কৰিম। তো ইয়াতে আমি কি দেখিছোঁ? দুটা কোএফিচিয়েন্ট দেখিছোঁ, 2 and 3। তো ফাৰ্স্ট অফ অল আপোনাৰ কি হ'ব? কোএফিচিয়েন্ট দুটা মাল্টিপ্লাই হ'ব। কোএফিচিয়েন্ট যিয়ে নাথাকক কিয় আপুনি কোএফিচিয়েন্ট দুটা মাল্টিপ্লাই কৰিব। দেন আপোনাৰ লগত যি দুটা ভেৰিয়েবল আছে সেই ভেৰিয়েবল দুটা আপুনি মাল্টিপ্লাই কৰিব। আৰু যদি ভেৰিয়েবল দুটা সেম বেছৰ হয়, 2 3 গুণ 6 হ'ব। সেম বেছৰ হয় মানে যেনেকৈ এ মিলিছে, সেম বেছ, আৰু এক্সৰ ওপৰত একো পাৱাৰ নাই, মানে কি ইয়াতে 1 পাৱাৰ আছে, ইয়াতে 1 পাৱাৰ আছে। তো আল্টিমেটলি আপুনি কি দেখিছে? এক্স 1 plus 1 হ'ব, তো আল্টিমেটলি এক্স 6x স্কুৱেৰ হ'ব। আশা কৰোঁ বুজি পাইছে মই কি বুজাব বিচাৰি আছোঁ এই অংকটোৰ জৰিয়তে। ঠিক আছে, এতিয়া অকণমান মই হায়াৰ লেভেলত যাওঁ। এতিয়া এই কুৱেশ্যনটো যদি এনেকুৱা ধৰণে দিওঁ মই মাইনাছ পি স্কুৱেৰ কিউ স্কুৱেৰ আৰু ইনটু মাইনাছ 3 পি কিউব কিউ স্কুৱেৰ, এনেকুৱা ধৰণৰ যদি কুৱেশ্যন এটা দিওঁ, এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি কেনেকুৱা ধৰণে কৰিব? তো ইয়াতো চিম্পল, আমাৰ পি স্কুৱেৰ কিউ স্কুৱেৰৰ কোএফিচিয়েন্ট আৰু পি কিউব কিউ স্কুৱেৰৰ কোএফিচিয়েন্টটোৱে মাল্টিপ্লাই হ'ব ফাৰ্ষ্ট অফ অল। তো মাল্টিপ্লাই হ'ব কিবা -4 কোএফিচিয়েন্ট আৰু এইফালে -3 কোএফিচিয়েন্ট। তো এই মাইনাছ মাইনাছ বা প্লাছ প্লাছ ইনটু কৰোঁতে এটা বস্তু আপোনাক মই ইয়াতে লিখি থৈ দিওঁ, মনত ৰাখিব। মাইনাছ ইনটু মাইনাছ যদি হয় আমাৰ কি হৈ যাব? পজিটিভ এনসাৰ হ'ব। প্লাস আৰু প্লাস যদি ইনটু হয় আমাৰ পজিটিভে হ'ব। মাইনাস আৰু প্লাস যদি ইনটু হয় আপোনাৰ কি হ'ব? নিগেটিভ। ঠিক আছে, আৰু এটুকু যদি আপনি রিভার্স করে মাইনাস ইনটু প্লাস ইনটু মাইনাস, এইটো মাইনাসে সিমিলার বস্তু। ঠিক আছে, তো এই বস্তুখিনি একদম মূৰত সোমাই ল'ব আৰু বস্তুটো ভাল ধৰণে মনত ৰখাৰ চেষ্টা কৰক। তো সেকেন্ড এইখিনি এতিয়া মুছি দিওঁ, আশা কৰোঁ লিখি থৈছে আপোনালোকে। তো এতিয়া নেক্সট কি আছে? নেক্সট আছে মোৰ এইখিনি। তো মোৰ কি আছে ইয়াতে? আপোনাৰ যাব যে পি কিউব কিউ স্কুৱেৰ, তো এইখিনি বস্তু আপোনাৰ লগত আছে। ইয়াতে একো নাই কাৰণে মই ডট ডট দিছোঁ যাতে বুজি পোৱাত সুবিধা হয় যে ইয়াতে গোটেইখিনি মাল্টিপ্লিকেশ্যনছ হৈ আছে। ইয়াতে একো নাই মানে ডট আছে, মাল্টিপ্লিকেশ্যনছে হৈ আছে। তো 4 3 গুণ 12 আৰু মাইনাছ মাইনাছ প্লাছ হ'ব, মানে ৰিজাল্টটো প্লাছত থাকে। তো প্লাছ, তো পি স্কুৱেৰ পি কিউব সেম বেছ, তো পি স্কুৱেৰ পি কিউব মানে কি? 2 3 5, তো পি 5 হ'ব। কিউ স্কুৱেৰ কিউ স্কুৱেৰ, তো কিউ টু দি পাৱাৰ 4 হ'ব ইয়াতে। তো এইটোৱে হ'ব আপোনাৰ পাব লগা আনসাৰ। তো এনেকেই আমি কি কৰোঁ? মাল্টিপ্লিকেশ্যনছ কৰোঁ কাৰ? মনোমিয়েলছ বিলাকৰ। সিমিলাৰলি এটা যদি কুৱেশ্যন দিওঁ আপোনাক 5y ইনটু -5x, তো এইটোৰ এনসাৰ আপুনি কি ক'ব? চিম্পল, ফাৰ্ষ্ট অফ অল কোএফিচিয়েন্ট এটা মাল্টিপ্লাই হ'বই হ'ব। তো -5 কোএফিচিয়েন্ট প্লাস 5 কোএফিচিয়েন্ট, মাইনাস প্লাস মাইনাস, তো এনসাৰ থাকিব মাইনাছত 5 ইনটু 5 25, আৰু ইয়াতে কি মাল্টিপ্লাই হৈ আছে? x ইনটু y। তো ইয়াতে কৰিব লগা কিবা আছে নেকি? এক্সটো এটা বেলেগ, এক্সটোৰ বেছটো বেলেগ, ৱাইটোৰ বেছটো বেলেগ বেলেগ বেছ। তো ইহঁত দুটাৰ মাল্টিপ্লিকেশ্যন এইটো এনেকুৱা নকৰিব যে এক্স ৱাই স্কুৱেৰ কৰি নিদিব, এইটো হ'বই নোৱাৰে। ঠিক আছে, এক্সটো এটা বেলেগ বস্তু, ৱাইটো এটা বেলেগ বস্তু। ঠিক আছে, তো আশা কৰোঁ বহুত ইজিলি আপোনালোকে কৰিব পাৰি আছে। তেতিয়াহ'লে
এটা আপোনালোকে নিজেই এবাৰ ট্ৰাই কৰক এই কুৱেশ্যনটোৰ আনসাৰ কি হ'ব এই কুৱেশ্যনটোৰ আনসাৰটো কি হ'ব ইয়াতে মনোমিয়ালছ তিনিটা টাৰ্ম আছে তিনিটা এইটো এটা নক'ব যে এইটো এটা পলিনমিয়ালছ হৈ গৈছে এইটো এটা পলিনমিয়াল হোৱা নাই কিয় ইয়াতে বেলেগ বেলেগ তিনিটা টাৰ্ম তিনিটা মনোমিয়াল এক্সপ্ৰেছন মাল্টিপ্লাই হৈ আছে ক্লিয়াৰ তো এই বস্তুটোৰ আনসাৰটো কি মই আপোনালোকক কালিৰ নিচিনাকে 20 সেকেন্ড সময় দিছো এই কুৱেশ্যনটো ওলাব তো খতম তো অংকটো কেনেকৈ কৰিব বহুত সিম্পল কিয় সিম্পল ফাৰ্ষ্ট অফ অল আপোনাক মই কি কৈছিলোঁ ফাৰ্ষ্ট অফ অল একো মাথা নামাৰি কোএফিচিয়েণ্ট কেইটা মাল্টিপ্লাই কৰক কিমান মাথা মাৰি থাকিব লাগে জাষ্ট কোএফিচিয়েণ্ট কেইটা মাল্টিপ্লাই কৰক তাৰপাছত কি আছে আপুনি এক্স কেইটা এক্সট্ৰা কৰকচোন দেখিছে এইটো তো য'ত এক্স দেখিছে মাল্টিপ্লিকেশ্যনৰ কেইটা সেইকেইটা এক্সট্ৰা কৰক তো এক্স স্কুৱেৰ আছে এক্স কিউব আছে এক্স স্কুৱেৰ আছে ৱাই কেইটা এক্সট্ৰা কৰক ৱাই কিউব আছে y to the power 4 আছে y স্কয়ার আছে তো এতিয়া কি হ'ব মাইনাস মাইনাস প্লাস হ'ব আলটিমেটলি গতি বস্তুটো পজিটিভত গুচি যাব তো 63 হ'ব 7 3 গুণ 7 3 গুণ 21 কি আছে এনেকৈ চাওঁ 7 3 গুণ 21 21 9 গুণ কিমান তো 9 ৰে 9 বাৰ 9 গুণ 9 9 দুগুণ 18 ঠিক আছে 99 তো ইয়াতে কিমান হ'ব x কিমানটা আছে দুটা তিনিটা 2 3 5 5 2 7 তো x to the power 7 y কিমান আছে পাৱাৰ 3 4 7 7 2 9 তো y to the power 9 তো এটো কি হ'ব आंसर পুৰণটো এবাৰ চাই লবচোন 7 3 গুণ 21 আৰু 9 ৰে ইনটু হ'ব তো 9 9 গুণ 18 নাই ঠিক আছে ওকে তো এই কুৱেশ্যনটো হ'ব आंसरটো হ'ব এনেকুৱা ধৰণৰ আশা কৰোঁ মনোমিয়াল এক্সপ্ৰেছনবিলাক কেনেকৈ মাল্টিপ্লাই কৰে সেইটো আশা কৰোঁ বুজি পাইছে তো বহুত বেছি সিম্পল হয় একো ভাবিব নালাগে কেৱল ফৰ্মুলা কোনটো ইউজ হয় যিবিলাক ভেৰিয়েবল থাকে সেই ভেৰিয়েবলৰ লগত কি থাকে a to the power m a to the power n equal to a to the power m plus এই ফৰ্মুলাটো ইউজ হৈ থাকে ঠিক আছে তো এতিয়া আগবাঢ়ো অলপমান ওপৰলৈকে ঠিক আছে এতিয়া ওপৰলৈকে মানে অলপমান দেখাত টান টাইপৰ অংক কৰোঁ নহয় জানো ইজি অংক কৰোঁতে মনটো কি হৈ যায় ইজি হৈ যায় অলপমান দেখাত বেলেগ ধৰণৰ অংক কৰোঁ পি কিউ স্কুৱেৰ আৰ স্কুৱেৰ এইটোৰ লগত ইনটু কৰোঁ আমি -21/2 পি কিউ তো এটা আমি কৰিব লাগে মাল্টিপ্লাই তো কেনেকৈ কৰিব তো ফাৰ্ষ্ট অফ অল দেখাৰ লগে লগে আপুনি বস্তুটো মুখে মুখে কৰাৰ কাৰণে চেষ্টা কৰিব ইচ্ছা কৰিছে মই বুজি পাইছোঁ বাট আমি বস্তুটো মুখে মুখে নকৰোঁ আমি অকণমান প্ৰপাৰ লেভেলত যাম যেনেকৈ আমি শিকিছোঁ পি ইনটু পি তেতিয়া কি থাকিব পি ইনটু পি ইনটু কৰক কিউ স্কুৱেৰ ইনটু কিউ ইনটু কৰক আৰ স্কুৱেৰ ইনটু আৰ ঠিক আছে 7 ৰে 21 যাব 3 বাৰ 2 ৰে 1 যাব 2 বাৰ সিম্পল হৈ গ'ল সিম্পল দেখাত টান বস্তুটো কিমান ইজি তো মাইনাস মাইনাস প্লাস হৈ গৈছে আলটিমেটলি তো ইয়াতে হ'ব 6 পি স্কুৱেৰ হ'ব কিউ কিউ হ'ব আৰ কিউ হ'ব তো এইটো হ'ব আপোনাৰ এনসাৰ তো দেখাত টান যেন লাগিলেও বস্তুটো কিন্তু বহুতেই ইজি কিয় কাৰণ আপুনি জাস্ট আপোনাৰ কনসেপ্টখিনি ইউজ কৰিব লাগে ইয়াতে ঠিক আছে তো আকৌ এটা কুৱেশ্যন কৰিব পাৰি আকৌ এটা এক্সাম্পল কৰিছোঁ এইটো লাষ্ট এক্সাম্পল আমাৰ মনোমিয়াল এক্সপ্ৰেছনৰ ঠিক আছে তো 8/5
এক্স স্কোয়ার ওয়াই জেড কিউব ইন্টু মাইনাস 3/4 এক্স ওয়াই স্কোয়ার হচ্ছে এই কুৱেশ্যনটো কেনেকৈ কৰিম তো কি কৰিব লগা আছে কৰিব লগা একোৱে নাই জাষ্ট যেনেকৈ আছে তেনেকৈ কুৱেশ্যনটো লিখক যিটো জানে আপুনি যিটো জানে সেই বস্তুখিনি আপুনি ইয়াতে লিখক বাছ তাৰ বাহিৰে একোৱে নাই কৰিব লগা বাকীখিনি অট'মেটিকে হৈ যাব তো ইয়াতে 4ৰে এইটোক 2বাৰ যায় তো মাইনাছ মাইনাছ প্লাছ হৈ গ'ল তো ইয়াতে থাকিব ওপৰত 6/5 এক্স কিউব y cube z to the power sorry y cube z to the power তো ইয়াত কি আৰু কৰিব লগা একোৱে নাই ইমানখিনি আনসাৰ এই কুৱেশ্যনটো তো আমি ইয়াতে কি শিকিলো যে এক্সপ্ৰেশ্যনবিলাক ঠিক আছে আমাৰ এক্সপ্ৰেশ্যনবিলাক আমি কেনেকৈ মাল্টিপ্লাই কৰোঁ তাৰ বিষয়ত কোনটো স্পেচিফিকেলি চাইছোঁ মনোমিয়েল এক্সপ্ৰেশ্যনবিলাক চাইছোঁ কিয় চাইছোঁ কাৰণ এতিয়া যেতিয়া আমি মাল্টিপ্লিকেশ্যনছ কৰিম তেতিয়া আপোনালোকৰ মাল্টিপ্লিকেশ্যনছ কৰিবলৈ ইজি হ'ব কেনেকৈ চাম এতিয়া আমি চাম বাইনমিয়েলছ ইকুৱেশ্যন চাম বাইনমিয়েল এক্সপ্ৰেশ্যনবিলাক কেনেকৈ মাল্টিপ্লাই কৰোঁ সেইটো চাম তো বাইনমিয়েলছবিলাক যেতিয়া আমি চাম তো এটা বস্তু মনত ৰাখিব ইয়াতে এতিয়া মই এ ইনটু এটা ধৰক বি প্লাছ চি কৰিছোঁ তো এই কুৱেশ্যনটোৰ এনচাৰটো কি হয় এ ৰে বি কিন্তু হয় এ ৰে চি কিন্তু হয় আৰু মাজত প্লাছ চিনটো ৰৈ যায় তো এ ৰে বি কিন্তু হ'ব আৰু মাজত কি থাকিব প্লাছ চিম্বল যদি প্লাছ আৰু এ ৰে চি কো কি হ'ব মাল্টিপ্লাই হ'ব বা এই কুৱেশ্যনটোকে আমি এনেকৈও লিখিব পাৰোঁ যে বি প্লাছ চি ইনটু এ এনেকুৱাকৈ থাকিলে ছেইমেই হ'ব এ ৰে বি কিন্তু হ'ব এ ৰে চি কিন্তু হ'ব এনেকৈ লিখিব পাৰোঁ তো দুটা ক্ষেত্ৰতে এই বস্তুটো উল্টা পুল্টাকে ছেইম কাৰণ মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত আছে মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত এইটো আগত লিখিব পিছত লিখিব ছেইম তো এইটোৰ কাৰণে কেতিয়াবা মানুহে কনফিউজ হৈ যায় এইটো কনফিউজ হ'ব লগা নাই যদি আমি এই পেটাৰ্ণটো বুজি পাওঁ যদি আমি পেটাৰ্ণটো চিনি পাওঁ বা এই পেটাৰ্ণটোৰ বিষয়ে আমি জানো তেতিয়াহ'লে মই যদি আপোনালোকক এটা কুৱেশ্যন দিওঁ সেই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিবনে বহুত ইজি কুৱেশ্যন কিন্তু বাছ আপুনি কি কৰিব লাগে সেই বস্তুটোৰ ওপৰত অলপমান চিন্তা আৰু চৰ্চাটো কৰিব লাগে ঠিক আছে যেনে a square into twice ab minus 5c এইটো এটা মই ধৰক কুৱেশ্যন দিছোঁ এই কুৱেশ্যনটো আপুনি এনচাৰটো কৰিব পাৰিবনে আপুনি ক'ব পাৰিবতো লাগে এতিয়া আপোনাৰ এ আৰু বিত আছে অকণ বা এক্স ৱাই জেডত থাকিলে এটা হোৱাট এভাৰ ঠিক আছে তো আমাৰ এই প্ৰচেছটো যদি জানো এই যদি নৰ্মেল প্ৰচেছটো আমি যদি নৰ্মেল নিয়মটো যদি আমি জানো এই বস্তুটো বহুত ইজি কি হ'ব ফাৰ্ষ্ট অফ অল এ স্কুৱেৰেৰে টুৱাইচ এ বিৰ লগত ইনটু হ'ব মাইনাছটো মাইনাছ আছে তো এ স্কুৱেৰেৰে 5c লগত ইনটু হ'ব তো এই বস্তুটো একচুৱেলি কি আমি অলপ আগতে কৰি অহা মনোমিয়েল এক্সপ্ৰেশ্যনৰ মাল্টিপ্লিকেশ্যনছ নহয় জানো সেই মনোমিয়েল এক্সপ্ৰেশ্যনখিনি আমি এতিয়া কি এটা বেলেগ বাইনমিয়েল এক্সপ্ৰেশ্যনত কৰি আছোঁ তো আল্টিমেটলি বাইনমিয়েল এক্সপ্ৰেশ্যনৰ ভিতৰত কি হয় মনোমিয়েল মাল্টিপ্লিকেশ্যনছখিনি হৈ থাকে আৰু প্লাছ মাইনাছৰ অপাৰেটৰৰ জৰিয়তে লগ লাগি থাকে চিম্পল কথা ইয়াতকেতো একো নাই আৰু তো এইটো যদি আমি মাল্টিপ্লিকেশ্যনছ কৰোঁ এ আছে তো এ আছে মানে কি এ কিউব হ'ব তো কোএফিচিয়েণ্ট 2 থাকিব তো এ কিউব বি হ'ব মাইনাছ ইয়াতেতো লিখিব লগা একোৱে নাই যিহেতু এ নাই একো নাই গতিকে ইয়াতে 5 এ স্কুৱেৰ চি হ'ব নহয় জানো তো ইমান ইজিলি আমি কুৱেশ্যনৰ এনচাৰটো কৰিব পাৰোঁ ঠিক আছে বাইনমিয়েল হওক কিবা হওক আমি বহুত ইজিলি কৰিব পাৰোঁ এটা যদি আপোনাক আকৌ এটা এক্সাম্পল দিওঁ 10 এক্স কিউব নালাগে এক্স স্কুৱেৰ দিলোঁ ইনটু ইয়াতে ইনটু আছে মাইনাছ এক্স কিউব মাইনাছ ৱাই স্কুৱেৰ এইটো যদি মই আপোনাক পূৰণ কৰিব দিওঁ কি কৰিব আপুনি একদম ভাবিব লগা নাই ইয়াতে লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ আৰু মাজত যিটো চিম্বল থাকে ইয়াতেতো প্লাছ চিম্বল আছে তো টেনশ্যন ল'ব লগা নাই তো এতিয়া আপুনি কি কৰিব ইয়াতে 10x স্কুৱেৰৰ লগত মাইনাছ এক্স কিউবটো ইনটু কৰিব চিম্পল নে কিবা বেলেগ কাম কৰিব লগা নাই তো
এইটো যদি ব্ৰেকেটৰ ভিতৰত ৰাখিব বিচাৰে ব্ৰেকেটৰ ভিতৰত ৰাখক, কাৰণ মাইনাছ চিম্বলটো আছে আৰু ইয়াতে কি আছে, ইয়াতে আপোনাৰ মাইনাছ আছে নহয় জানো, তো আমি ইয়াতে মাইনাছে দিম 10x স্কুৱেৰ ইনটু y স্কুৱেৰ কৰিম, চিম্পল। আৰু আপুনি ইয়াতে প্লাছ দি পেলাই ইয়াতে মাইনাছ দি লিখিব পাৰে, যেনেকৈ খুচি আপুনি তেনেকৈ কৰিব পাৰে। তো এতিয়া মাইনাছটো কি, মাইনাছ প্লাছ মাইনাছে থাকিব, তো 10 থাকিব কোএফিচিয়েণ্ট, কিন্তু x স্কুৱেৰ আছে x কিউব আছে, তো 2 3 5, তো x টু দি পাৱাৰ 5, আৰু ইয়াতে মাইনাছে থাকিব 10x থাকিব আৰু 10x স্কুৱেৰ y স্কুৱেৰ থাকিব, কিয়, কাৰণ ইহঁতৰ বেছটো বেলেগ বেলেগ। তো আশা কৰোঁ বস্তুটো বুজি পাই আছে আৰু খুব সুন্দৰভাৱে আপুনি এই বস্তুটো বুজাৰ চেষ্টাও কৰি আছে, ঠিক আছে। তো এনেকুৱা ধৰণে আমি কি বাইনমিয়েল এক্সপ্ৰেশ্যনবিলাক ইনটু কৰোঁ, কেৱল কোনটো ফৰ্মেটত, এইটো ফৰ্মেটত, ইমান ভাবিব লগা নাই। এৰে বিকো পূৰণ হ'ব, এৰে চিকো পূৰণ হ'ব, আৰু মাজত যদি চিম্বল থাকে চিম্বলটো যেনেকৈ এনেকৈ বহিব। আৰু ইয়াতে যদি কিবা বেলেগ বেলেগ চিম্বল থাকে, তো আমিতো অলৰেডি শিকিছোঁ যে মাইনাছ ইনটু মাইনাছ কি হয়, মাইনাছ ইনটু প্লাছ কি হয়, এইবিলাকতো আমি শিকিছোঁ। তো এইবিলাক যিহেতু শিকিছোঁ, এইবিলাক মাল্টিপ্লিকেশ্যন কৰাৰ মতে সেই বস্তুখিনি আমি কনচিডাৰ কৰি থাকিব লাগিব, বাছ ইমানখিনিয়ে কাম। তো আজিৰ দিনটোততো আমি শিকিলোঁ আমাৰ মাল্টিপ্লিকেশ্যনছ, আৰু মাল্টিপ্লিকেশ্যন কিয় শিকিলোঁ, মনমিয়েল এণ্ড বাইনমিয়েল এক্সপ্ৰেশ্যনবিলাক। তো আজিৰ ক্লাছটো আমি ইমানতে দেখোঁ, অহা ক্লাছটোত মানে অহাকালিৰ ক্লাছটোত আমি এই বাইনমিয়েল মনমিয়েল এই সকলোবিলাক লগতে পলিনমিয়েলৰ এক্সপ্ৰেশ্যনবিলাকৰ যিটো মাল্টিপ্লিকেশ্যন অলপ হায়াৰ লেভেলত চাম, হায়াৰ লেভেলত চাই আমি কৰিবলৈ চেষ্টা কৰিম। তাৰে আগতে এটা আপোনালোকৰ কাৰণে হোমৱৰ্ক দি থৈ যাওঁ, আশা কৰোঁ আপোনালোকে কৰিব চেষ্টা কৰিব, যদি নকৰেতো উপায় নাই, কৰিলেতো ভাল আপোনালোকৰ কাৰণে, নহয় জানো। প্লাছ 3x স্কুৱেৰ 4x মাইনাছ x কিউব মাইনাছ 7x টু দি পাৱাৰ 5। এতিয়া মনমিয়েল এক্সপ্ৰেশ্যনটোক মই পলিনমিয়েল এক্সপ্ৰেশ্যন হিচাপত লিখিছোঁ, আৰু এই পলিনমিয়েল এক্সপ্ৰেশ্যনটোৰ ভিতৰত এনেকুৱা ধৰণৰ আমি কি কৰিছোঁ, কেইটামান বাইনমিয়েল মাল্টিপ্লিকেশ্যনছ ৰাখিছোঁ। এই বাইনমিয়েল মাল্টিপ্লিকেশ্যনছ কেইটা আপুনি কিমান ইজিলি এইটো কৰিব, এইটোৰ পিছত এইটোও কৰিব, এইটোৰ পিছত এইটো কৰিব, আৰু এইকেইটা কেৱল অপাৰেটৰৰ দ্বাৰা যোগ হৈ আছে, বাকী একো টেনশ্যন ল'ব লগা নাই, ঠিক আছে। বহুত চিম্পল এণ্ড ইজি হয়, বস্তুখিনি কৰাৰ চেষ্টা কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। তো নেক্সট ক্লাছত আমি লগ পাই আছোঁ, কিবা অসুবিধা থাকিলে কমেণ্ট কৰিলে হ'ল। থেংক ইউ।